হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম HSLC 2014ত আহিব লগা জেনেৰেল ছায়েন্সৰ কিছুমান কুৱেশ্যন। বৰ্তমান MCQৰ যিটো ধৰণ সেইটো অলপ চেঞ্জ কৰিব বুলি ছেবাই ইতিমধ্যে জনাইছে। গতিকে সেই ছেবাই যি মতে কুৱেশ্যনটো কাটিব বুলি কৈছে সেই মতে এই কুৱেশ্যন পেপাৰখনত প্ৰশ্নবিলাক দিয়া হৈছে, সেইকাৰণে মই আলোচনা কৰিছোঁ। তো প্ৰথম কুৱেশ্যনটো আছে, তলত দিয়া অধাতুসমূহৰ কোনটো তৰল? হাইড্ৰজেন, ব্ৰমিন, ক্লৰিন, পাৰা। তো এইটো আমি সকলোৱে জানো ব্ৰমিন। চাবোনৰ অণুত থকা জলস্নেহী মেৰুৰ মূলক হ'ল CONH2, OSO3, NaCOO, NH2। তো আমি জানো চাবোনৰ সংকেত CH3COO, ইয়াৰ জলস্নেহী মেৰুৰ মূলকটো হ'ল COO। অপশ্যনটো হ'ব চি। নতুন প্ৰজাতি এটাৰ উৎপত্তি হ'ব যদিহে জননকোষৰ DNA যথেষ্ট সালসলনি ঘটে, জননকোষৰ ক্ৰমোজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে, জিনীয় পদাৰ্থৰ কোনো পৰিৱৰ্তন নঘটে, মিলন সংঘটিত নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব জননকোষৰ DNA যথেষ্ট সালসলনি ঘটিব আৰু জননকোষৰ ক্ৰমোজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটিব। তো অপশ্যন এত 1 আৰু 2 দুটা দি আছে, গতিকে এইটো শুদ্ধ উত্তৰ। তলত দিয়া ধাতুসমূহৰ সক্ৰিয়তা অনুসৰি সজালে পাম জিংক, আইৰণ, মেগনেছিয়াম, ছডিয়াম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যিহেতু ছডিয়াম আটাইতকৈ বেছি সক্ৰিয়, তাতকৈ কম সক্ৰিয় মেগনেছিয়াম, তাতকৈ কম সক্ৰিয় জিংক, তাতকৈ কম সক্ৰিয় আইৰণ, Fe। এডাল শক্তিশালী দণ্ডচুম্বক এখনৰ কাঠৰ সমতলৰ ওপৰত পথালিকৈ ৰখা হ'ল, এই ক্ষেত্ৰত চুম্বকীয় বলৰেখাবিলাক বিস্তৃত হ'ব কেৱল দণ্ডচুম্বকৰ চৌপাশে থকা পথালি তলখনত, কেৱল দণ্ডচুম্বকৰ চৌপাশে থকা থিয় তলখনত, দণ্ডচুম্বকৰ চৌপাশে থকা থিয় আৰু পথালি তলখনত, দণ্ডচুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠতলতেই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব দণ্ডচুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠতলতেই। তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে? হৰ্পিল হেলাই, প্লেনেৰিয়া, হাইড্ৰা, লেইচমেনিয়া। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেইচমেনিয়া। তলৰ কোনটো স্ত্ৰী জনন তন্ত্ৰৰ এটা অংশ হয়? প্ৰটেষ্টগ্ৰন্থি, শুক্ৰথলী, শুক্ৰবাহী নলী, ডিম্বনলী। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিম্বনলী। প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিয়ন্ত্ৰণ কৰে? স্নায়ুৰজ্জু, সংগ্ৰাহী, প্ৰেৰক, মগজু। স্নায়ুৰজ্জুৱে। তাৰপিছত আছে শুদ্ধ অংশ মিলাই লিখিব লাগে যে পাকস্থলী ৰস, পেৰিচেল্টিক, পত্ৰৰন্ধ্ৰ, পেৰামিচিয়াম। তো পাকস্থলী ৰস শ্লেষ্মা নিয়ৰণ কৰে, পেৰিচেল্টিক পাচননলীৰ লয়যুক্ত সংকোচন আৰু প্ৰসাৰণ ঘটায়, পত্ৰৰন্ধ্ৰই ৰক্ষী কোষৰ লগত মিলিব, পেৰামিচিয়াম চিলিয়া। যিহেতু A2 2ৰ লগত মিলিব, তো A2ৰ লগত মিলা অপশ্যনটো হ'ব বি। অপশ্যন বিত A2ৰ লগত মিলিছে, বাকী এটাতো এনেকুৱা নাই, গতিকে এইটোৱেই শুদ্ধ উত্তৰ হ'ব। B2 4ৰ লগত মিলিছে, C1ৰ লগত, D3ৰ লগত। তো এইটোৱেই আছিলে শুদ্ধ উত্তৰ। তো ইয়াত মই কেইটামানহে প্ৰশ্ন আলোচনা কৰিছোঁ, আৰু ভিডিঅ'ত নেক্সট আলোচনা কৰিম।